ৰাস্তাতে আছিলোঁ, তাতে দুজন ল'ৰাই গৈ পেলাই ক'লে যে মানে পাহাৰত মানে এনে অমুক ঠাইত মানে কমলা ঠাইখিনি আপোনাৰ এই স্কুলখনৰ হয় হয় খুব বৰ্ণিজৰা হয় খুব বৰ্ণিজৰা। গতিকে তাত মানে পৰি থকা বুলি ক'লে আৰু কৈছে যে হয়তো নাই সেনেকুৱাকে কৈছে। মানুহজনক আমি আহি পেলাই চিনি পালোঁ, আমাৰ ওচৰৰে হয়, নামটো কমলা দাস হয়, মাটি পৰ্বত নিবাসী। গতিকে আহি পেলাই দেখা পালোঁ যে এনেকুৱা অৱস্থাত পৰি আছে। এতিয়া তাৰপিছত আৰক্ষীক খবৰ দিয়া হ'ল, আৰক্ষী আহি পেলাই মানে চিনাক্ত কৰি মানে লৈ গৈছে, মেডিকেল কৰাৰ কাৰণে লৈ গৈছে। মেডিকেলত যাই পেলাই এতিয়া কি ৰিজাল্ট হয় আৰু বিবাহিত। বাকী ইয়াত মানে আমি দেখিছোঁ ইয়াত মাটি উঠাই আছে, ৰঙা মাটি উঠাই আছে, তেওঁক কোনখিনিত পোৱা গৈছিল? মানে মাটিখিনি উঠাই আছে যে ভিতৰৰ ফালে পিছফালে কোণাৰ ফালে পোৱা গৈছিল। আগৰ ফালে এটা মাটিত থাপ এটা আছে, তাৰ পিছফালে পৰিছে। সন্দেহটো এতিয়া মানে তেনেকুৱাকে ক'ব নোৱাৰিও কথাবিলাক, কাৰণ এইফালেদি প্ৰায়ে সি অহা যোৱা কৰে, মদ খাব আহে এইফালে। সঁচা কথা ক'বলৈ গ'লে এইফালেদি মদ খাই অহা যোৱা কৰে আগে পিছেও। গতিকে হয় হয় পুৰা শক্ত আছিলে। গতিকে এতিয়া তেনেকুৱাকে ধাৰণা কৰিব পৰা হেৰি নাই আৰু ইয়াৰে মানুহখিনি প্ৰায় চিনাকি মানুহ এটা কৰে। বাকী জীৱনতে পোৱা গৈছিলে? জীৱনতে বুলিতো ক'ব পৰা নাই, কাৰণ কি একেবাৰে লচৰ একেবাৰে উশাহ লৈ থকা অৱস্থাত দেখা নাই। তথাপিও পুলিচে থাকিব পাৰে সন্দেহ কৰি পেলাই মেডিকেল লৈ মানে পঠাইছে আৰু।